গানৰ বহু যুগৰ সুখ দুখৰ চিনাকি মৰম লগাই লগাই হেমাজনী কৰি দি পাগলী হেমাজনী কৰি দি পাগলী হেমাজনী যিদিনা তোমাক অকল সৰে কাষতে পাম মৰম কৰি কৰি মৰম কৰি কৰি হেমাজনী মৰমে কগুৱাম হেমাজনী মৰমে কগুৱাম মাজনী যৌৱনৰ নদীত অনুভূতি ভাগি যাম নাহিবা যিদিনা আহিবা মাজনী সিদিনা বুজিবা মাজনী সিদিনা বুজিবা কথা আহিবা কথা আহিবা মাজনী এনে চুপিবা মাজনী এনে চুপিবা মাজনী বুজিবা তুমি চলিব আচলবান মৰম লগাই লগাই মাজনী কৰি দি পাগলী মাজনী কৰি দি পাগলী মাজনী যিদিনা তোমাক অকল হবে কাষতে পাম। প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ, লগতে আগন্তুক মাঘৰ বিহুৰ শুভেচ্ছা জনাইছোঁ, নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। হয়, আজি আহিলোঁ আমি কলিয়াবৰ অসমৰ এজন সমাজকৰ্মী কৃষ্ণ মহন্তদেৱৰ এখন ৰিজৰ্টলৈ, কাঞ্চন ৰিজৰ্ট। আচলতে খুব ভাল এটা অনুভৱ হৈছে, ভবা নাছিলোঁ এনেকুৱা এখন ৰিজৰ্ট ইয়াতে আছে কলিয়াবৰতে, একেবাৰে ব্ৰহ্মপুত্ৰৰ কিনাৰত। খুব ধুনীয়া এটা পৰিৱেশ পাইছোঁ আৰু মই ভাবিছোঁ ইয়াত বহুত ৰাইজ আহিব ইয়ালৈ, যিসকলে জনা নাই এই কথাটো ইয়াতে যে এখন কাঞ্চন নামৰ ৰিজৰ্ট আছে। কিন্তু আমি আজি প্ৰথমবাৰৰ কাৰণে শুনিয়ে প্ৰথমবাৰৰ কাৰণে আহিলোঁ আৰু খুব ভাল লাগিলে। আৰু এটা কথা আজি দেখিবলৈ পাইছে সামাজিক মাধ্যমত প্ৰায়ে চৰ্চিত হৈ গৈছে, প্ৰায় 7 মিলিয়ন অতিক্ৰম কৰিলে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত। আৰু ন্যায় ক্ষেত্ৰৰ কথাৰ লগতে আৰু এটা কওঁ যে সমাগত বিধানসভা নিৰ্বাচন, কিন্তু জুবিন গাৰ্গে নিৰ্বাচন বেয়া পাইছিলে, ৰাজনীতি বেয়া পাইছিলে। প্ৰতিটো এতিয়া দলক দেখিবলৈ পোৱা গৈছে যে ৰাজনীতিকৰণ কৰিছে জুবিন গাৰ্গক নাম লৈ পেলাই। এই ক্ষেত্ৰত কি ক'ব, ন্যায় ক্ষেত্ৰতে হওক বা ৰাজনীতি এই ক্ষেত্ৰত কি ক'ব? সেইটোতো আমাৰ বুকুত একুৰা ক্ষোভৰ জুই জ্বলি আছে, মানে উদগিৰণ হওঁ হওঁ লাগে, কিন্তু ওলাই আহিব খোজে ক্ষোভৰ জুই কৰা। কিন্তু কথা হ'ল মানে আমি ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছোঁ, আমি যাতে ন্যায় পাওঁ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছোঁ, সদায় চিঞৰি আছোঁ। আৰু ৰাজনীতিৰ কথা কৈছে, অসমৰ আকাশে বতাহে এতিয়া জুবিন গাৰ্গক লৈ, আমাৰ প্ৰাণৰ শিল্পীজনক লৈ পিনে এতিয়া ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে। মই কেৱল শাসক বিৰোধী নহয়, চব দলৰ কথা কৈছোঁ দেই, চবেই কিন্তু মানে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰি আছে। কিন্তু এইটো মানে অনুচিত আছিলে, এইটো কৰাটো আমি বিচৰা নাছিলোঁ। কাৰণ আমি এতিয়াও ভাবোঁ জুবিন গাৰ্গক লৈ যিবিলাকে ৰাজনীতি কৰিব বিচাৰে তেওঁলোকে কিন্তু ধ্বংসহে হ'ব। কাৰণ জ্বলন্ত একুৰা জুই আছিলে জুবিন গাৰ্গ, জ্বলন্ত এটা নক্ষত্ৰ আছিলে জুবিন গাৰ্গ, সেই কথাটো জানে। আৰু পলিটিক্স ভাল নাপায়, তেওঁ কৈছিলে বহুত দিন আছে, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। এই কথাটো তেওঁ তেতিয়াই কৈ থৈ গৈছে। গতিকে এতিয়া তেওঁৰ নামত পলিটিক্স কোৱাটো আমি বিচৰা নাই। আমি তেওঁ সান্নিধ্য পাইছিলোঁ, তেওঁ তেওঁ শিষ্য বুলি কৈছোঁ আমি। জুবিন গাৰ্গক আমি এতিয়া গুৰু হিচাপে মাতিছিলোঁ, যদিও বয়সত প্ৰায় সমানে হ'ম, তথাপিও গুৰু হিচাপে মানিছিলোঁ। মোৰ গোটেই গানখিনি মই যিমান বাতি ভৰাই চেখাবিৰ পৰা শেষৰ মৈলংলৈকে গোটেই গানখিনি লিখিলোঁ। তেখেতে যদি গাই নিদিলে হ'লে গানখিনি মই বিপিন চাওদাং হ'ব নোৱাৰোঁ। পৰিকল্পনা কৰিছোঁ, অসমৰ বাপতিসাহোন বিহুটোত আমি জীয়াই ৰাখিবই লাগিব। গতিকে যোৱাকালি মই জুবিন গাৰ্গৰ নামতে জুবিন গাৰ্গে নাহৰখন কৰিছিলে, তাতে আমি গানো বনাইছিলোঁ। কিন্তু তেখেতৰ অনুপস্থিত তেখেত নথকা অৱস্থাতো আমি কামটো কৰিব লাগিব, নহ'লে তেখেতে আমাক মানে কি বুলি ভাবিব। গতিকে আমি কালি মই নাহৰখন কৰিছোঁ, আশা কৰিছোঁ অসমৰ ৰাইজে আদৰি লৈ মৰম লগাই লগাই মৰম লগাই লগাই হেমাজনী কৰি দি পাগলী হেমাজনী কৰি দি পাগলী হেমাজনী
মৰম কৰি মৰম কৰি হে মাজনী মৰমে কগুৱাম হে মাজনী মৰমে কগুৱাম মাজনী যৌৱনৰ নদীত দুয়োনো গতি ভাগি যাম নাহিবা যিদিনা আহিবা হে মাজনী সিদিনা বুজিবা মাজনী সিদিনা বুজিবা কথা আহিবা কথা আহিবা হে মাজনী এনেও চুপিবা মাজনী এনেও চুপিবা মাজনী বুজিবা তুমি চলিব আচলবান। বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰিব খোজা সকলৰ বাবে ভাল খবৰ। আপোনাৰ সপোনৰ ঘৰখন চাৰিবেৰৰ মাজত ৰাখিব খোজে নেকি? তেন্তে নগাঁওবাসীৰ বাবে আহিল ভাল খবৰটো। অতি কম মূল্যতে গেৰেণ্টিসহ লাভ কৰিব উন্নত মানদণ্ডৰ বাউণ্ডাৰী ৱালৰ সুবিধা। প্ৰণিকুদা মুৰহানী পংকজ গায়নৰ সফল প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে MT বাউণ্ডাৰী ৱাল নামৰ এটা ইণ্ডাষ্ট্ৰীয়ে, য'ত উপলব্ধ হ'ব উন্নত মানৰ কম মূল্যৰ বাউণ্ডাৰী ৱাল, ফেন্সিং আৰু খুঁটা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ডাৰ দিবলৈ যোগাযোগ কৰক। আমাৰ ঠিকনা MT বাউণ্ডাৰী ৱাল, প্ৰণিকুদাম মুৰহানী। আমাৰ যোগাযোগৰ নম্বৰ 6002488370 আৰু 9954013146।